ডিব্ৰুগড় চহৰৰ বৰ্ধিত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক ইতিমধ্যে দ্বিতীয় পৌৰ নিগম হিচাপে আমাৰ ৰাজ্যৰ দ্বিতীয় পৌৰ নিগম হিচাপে ঘোষণা কৰিছিল। আজি এনে এখন ঐতিহ্যপূৰ্ণ নগৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত আজিৰ দিনটো এক প্ৰথম পদক্ষেপ। 2027 চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হ'ব আৰু অহা বছৰ 25 জানুৱাৰী দিনটোত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। 3 বছৰৰ ভিতৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰলৈ ৰূপান্তৰ হ'ব।